সোমবাৰে অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধনশিৰি মহকুমা ছাত্ৰ সন্থাইও অসম চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট সিদ্ধান্তৰ প্ৰতিবাদত মাধ্যম সম্পৰ্কত কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ ধনশিৰি সমিতিৰ বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই সৰুপথাৰ নগৰৰ মাজমজিয়াত আছুৰ শ্বহীদ বেদীৰ সন্মুখত শিক্ষামন্ত্ৰীৰ জুমুঠি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰে। অসম চৰকাৰ হাই হাই মাতৃভাষা জীয়াই ৰাখিব লাগিব, শিক্ষামন্ত্ৰী হাই হাই, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ইত্যাদি শ্লোগানেৰে সৰুপথাৰ নগৰ উত্তাল কৰি তোলে। আমি আজি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই চৰকাৰৰ যি কেবিনেট মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰোধী মাতৃভাষা মাধ্যমৰ বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আমি আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিলিপি দাহ কৰিছোঁ, লগতে তেওঁৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আৰু আমি জনাই দিব বিচাৰিছোঁ যে নিশ্চিতভাৱে চাওক যে ৰাষ্ট্ৰীয় শিক্ষানীতি আচলতে যিধৰণে মাতৃভাষা মাধ্যমৰ ওপৰত গুৰুত্ব দিবলৈ কয়, লগতে স্থানীয় মাধ্যমসমূহৰ ওপৰত গুৰুত্ব দিবলৈ কয়, তেনেস্থলত আচলতে প্ৰধানমন্ত্ৰীয়ে আচলতে এটা কথা ক'ব, অসম চৰকাৰ আচলতে এটা বিৰোধী মন্তব্য হ'ব। আচলতে প্ৰধানমন্ত্ৰীয়ে যিটো সময়ত চিকিৎসা বিজ্ঞানৰ লগতে অভিযান্ত্ৰিক শিক্ষাত নিজৰ মাধ্যমৰ ওপৰত আচলতে শিক্ষা গ্ৰহণ কৰাৰ কথা কয়, বিশ্ববিদ্যালয় অনুদান আয়োগে আচলতে মাতৃভাষা মাধ্যমৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কয়, তেনে সময়ত আচলতে অসম চৰকাৰে এটা বিপৰীতমুখী স্থিতিত আচলতে আমি গ্ৰহণ কৰা দেখা গৈছে। আচলতে তেওঁলোকে আচলতে যি মাতৃভাষা মাধ্যমৰ এটা ধ্বংসযজ্ঞ, এই ধ্বংসযজ্ঞ যি চলাবলৈ লৈছে, আচলতে যি মাতৃভাষা মাধ্যম আচলতে তেওঁলোকে যি ধ্বংস কৰিবলৈ লৈছে, এই সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ। সদৌ অসম ছাত্ৰ সন্থাই আগতেও এনেধৰণৰ সিদ্ধান্ত মানি লোৱা নাছিলে, আমি অনাগত দিনসমূহতো এনেধৰণৰ সিদ্ধান্ত মানি লোৱা নহ'ব। যি ষষ্ঠ শ্ৰেণীৰ পৰা আচলতে বিজ্ঞান আৰু অংকৰ আচলতে তেওঁলোকে যি ইংৰাজী মাধ্যমত কৰি দিয়া আচলতে যি প্ৰয়াস কৰিছে, এই সিদ্ধান্ত আমি তীব্ৰ বিৰোধিতা কৰি আহিছোঁ, অনাগত দিনসমূহতো বিৰোধিতা কৰিম। যদি এই সিদ্ধান্ত অনতিপলমে বাতিল নকৰে, আচলতে অসম চৰকাৰখনে আচলতে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা নকৰি আচলতে তেওঁলোকৰ আচলতে নিজৰ লাভালাভৰ কথা চিন্তা কৰি আহিছে। চৰকাৰী বিদ্যালয়সমূহ আচলতে ধ্বংস কৰাৰ যি প্ৰচেষ্টা চলাইছে, আমি কোনো কাৰণত মানি লোৱা নাছিলোঁ আৰু অনাগত দিনসমূহতো মানি লওঁ। ইয়াতকৈ যদি এই সিদ্ধান্ত বাতিল নকৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। সৰুপথাৰৰ পৰা প্ৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।